অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ বুন্দাস্থিত কেন্দ্ৰীয় ভঁৰালত গ্ৰহণ পাঠ্যপুথি বিতৰণ কাৰ্যসূচী আৰু উপস্থিত আছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাবলৈ বিচাৰিছো অনুষ্ঠানৰ মাজলৈ শিক্ষা জগতৰ প্ৰতি বছৰতে আমাৰ এই অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ ফালৰ পৰা ছফা কৰি উলিওৱা অসম চৰকাৰে দিয়া যি বিনামূলীয়া কিতাপবিলাক বিতৰণ কৰাৰ কাৰণে এইটো এটা পদক্ষেপ আৰু আজিৰ দিনটোত আমাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা এই ফ্লেগ অফ অনুষ্ঠানটোত তেখেতে যোগ দিবলৈ অহাৰ কাৰণে মই ASTPPCLৰ সকলো সদস্যৰ ফালৰ পৰা তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু আদৰণি জনাইছোঁ ইয়াৰ লগতে অন্যান্য সকলো অসম চৰকাৰৰ বিষয়ববীয়া আৰু আমাৰ ASTPPCLৰ যিমানখিনি কাৰ্যকৰ্তা অন্যান্য ট্ৰেন্সপৰ্টাৰ্ছ বা যিকোনো ব্যক্তি যি এই কামত ডাইৰেক্টলি বা ইনডাইৰেক্টলি জড়িত হৈ আছে সকলোকে মই আজি ইয়াত স্বাগতম জনাইছোঁ আৰু বিশেষ দীঘলীয়া নকৰোঁ কাৰণ আমি এই অনুষ্ঠানটোৰ পৰা আৰম্ভ কৰিম আমি প্ৰায় 3,41,78,581 কিতাপ আমি অসমৰ চুকে কোণে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোলৈকে আমি পঠিয়াব লাগিব আৰু আমাৰ উদ্দেশ্য হ'ব যে 1 এপ্ৰিল য'ত নেকি আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হয় সেই 1 এপ্ৰিলৰ আগত আমাৰ কিতাপে গৈ প্ৰতিখন স্কুলৰ প্ৰতিজন ছাত্ৰৰ হাতত পাইগৈ এয়াই আমাৰ প্ৰচেষ্টা আৰু যোৱা বছৰতকৈ আমি কমেও এসপ্তাহ আগতে আজি এই কাম আৰম্ভ কৰিছোঁ গতিকে এই শুভক্ষণত আমাৰ মন্ত্ৰী মহোদয়ে তেখেতৰ বাণী ৰাখিবৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ মাননীয় অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অধ্যক্ষ প্ৰাক্তন বিধায়ক শ্ৰীযুত দেৱানন্দ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডৰ সংযোগ বিচ্ছিন্ন হৈছে আমি বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠানৰ মাজলৈ পৰৱৰ্তী সময়ত আপোনালোকক পুনৰ লৈ যাম